তো গুড মৰ্ণিং গাইজ, এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ওলাইছোঁ মই তিনিচুকীয়ালৈ যাবলৈ, আৰু আপোনালোকেতো জানিছেই চাগে বহুতে যে এক্সপালছখন মই ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়ালৈকে। তো আজি ওলাইছোঁ আৰু যাবলৈ। বিহু আগত এদিন গৈছিলোঁ, কিন্তু কাম নহ'ল। চৰকাৰী কাম এটা লিলিমাই থাকে সিহঁতৰ, মানে ইটো নাই সিটো নাই বুলি, কেইখনমান কাগজ নাই বুলি ক'লে। তো সেইকাৰণে ঘূৰি আহিলোঁ। তো আজি মানে গোটেইখিনি লৈ ওলাইছোঁ আৰু সোনকালে যাম বুলি ভাবিছিলোঁ, কাৰণ এতিয়া 10টা বাজিলেই। সোনকালে গৈও লাভ নাই, কাৰণ সিহঁতি 11টা চাৰে 11টা বজাতে আহে। সেইদিনাখন মই 10টা বজাৰ আগতে গৈ পাইছোঁ, এতিয়া ৰাতি অহা নাই, 11টা বজালৈকে অহাই নাই। কাৰণ চৰকাৰী মানুহ সিহঁতৰ দেৰিকৈ আহিলেও প্ৰব্লেম নাই। সেইকাৰণে লাহে ধীৰে খাই বৈ শুই উঠি আহে। চৰকাৰী কাম সেনেকুৱাই আৰু। তো সেইকাৰণে ওলাইছোঁ আৰু লাহেকৈ। তো চাই লওঁ কি হয়, আজি হয়নে নহয়। তো ব'লক চিধা আপোনালোকক মটৰ ব্লগিঙত লগ পাম। তো গৈ আছোঁ এতিয়া, আৰু আজি এইটো নতুন মাইকৰ প্ৰথম ভিডিঅ'। তো চাউণ্ড কেনেকুৱা ওলাব ঠিক ধৰিব পৰা নাই। তো মাইকটো টেষ্ট কৰিম বুলি ভাবি থাকোঁতে হোৱাই নাই। তো আজি আৰু সুবিধাটো পাইছোঁ, তো সেইকাৰণে মাইকো টেষ্ট কৰা হ'ব, আৰু সৰু ব্লগ এটাও বনাই দিয়া হ'ব। বহুত দিন হৈ গ'ল ব্লগ দিয়া নাই একো। তো সেইকাৰণে দুইটা কাম একেলগতে হৈ যাব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কি কি লাগে, কি কি কাগজ পত্ৰ দৰকাৰ হয়, কোনোবাই যদি নিজে কৰোঁ বুলি ভাবে, তো সকলোখিনি মই এইটো ভিডিঅ'ত জনাম। আৰু এতিয়া এক্সপালছখন কৰিবৰ কাৰণে কিমান টকা লাগিব এতিয়া ময়ো গম পোৱা নাই। তো কৰাৰ পিছতহে মানে গম পাম। তো ফাইনেল ডকুমেণ্টখিনি জমা দিয়াৰ পিছতহে মানে সিহঁতেও ক'ব পাৰিব যে কিমান পইচা লাগিব। এতিয়ালৈকে সিহঁতেও ক'ব পৰা নাই যে ইমান টকা হ'ব বুলি। তো চাই লওঁ কি হয়। মামা ৰখি আছে। ৰাস্তাৰ অৱস্থা এয়া তিনিচুকীয়াৰ। এইডোখৰ পৰা অকণমান ভাল, বাকীখিনিতো যাবৰ আকৌ আগৰ পৰা আকৌ বেয়া। এইডোখৰ মানে অকণমান সুখ মনে চলাব পাৰি। লাহে লাহে আহি তিনিচুকীয়া পাইছোঁহি আৰু। কিন্তু মাইকটোৰ পজিশ্যনটো অকণমান বেলেগ কৰিব লাগিব। ওঠত লাগি গৈছে বাৰে বাৰে। বেছি ডাঙৰকৈ মুখ মেলিব পৰা নাই, মানে অকণমান ওপৰত লগাব লাগিব। 11:07 হ'ল। তাৰ পাওঁতে 11:45 মান হ'ব। সেইটো ক'লে যোৱা ৰাস্তাটো বেয়া একদম। ৰাস্তাৰ অৱস্থা এয়া। চাইডে বনাই আছে, চাইডে গাড়ী আহি আছে। এইফালে যায় দ্বিতীয় অফিচলৈ। এইটো ৰাস্তা। ইয়াতে ক'ৰবাত কোৰ্টখন আছিলে, এইখনে নেকি সম্ভৱ। মই ইমান চিনি নাপাওঁ, এইখনে হ'ব চাগে। হা, বাহিৰত থ'ব লাগিব নি? তো লিলিমাই দেই। থৈ দিওঁ। ফাইনেলি আহি পাই গ'লোঁ। ফাইনেলি গাইজ দিনটো মানে খাপি এতিয়া ওলাইছোঁ।
5টা বাজিও হ'ল, ভাতেই খোৱা নাই আৰু যেনে তেনে কামটো হৈ গ'ল ৰেজিষ্ট্ৰেশ্যনৰ। তো ৰেজিষ্ট্ৰেশ্যনত 14,490 টকা গ'ল। তাৰপিছত মই নাম্বাৰ এটা লৈছোঁ, তো নাম্বাৰটোত 13,200 টকা ল'লে। তো কি নাম্বাৰ আপোনালোকে নাম্বাৰ প্লেট লাগিলে গম পাব। তো কি নাম্বাৰ হয়, কাৰণ মোৰ এইখন বাইকতো যেতিয়া নাম্বাৰ লাগি আছে চুইচ নাম্বাৰ, তো এইখনতো মানে ভাবি থৈছিলোঁ নাম্বাৰ এটা ল'ম বুলি। তো ফাইনেলি লৈ ল'লোঁ আৰু মানে আৰু অলপ সোনকালে হ'ল তেন, খালি দ্বিতীয় ছাৰ নাছিলে কাৰণে মানে বহুত দেৰি হৈ গ'ল। ক'ৰবাত মিটিং আছিলে ডিগবৈত, তো মিটিঙলৈ যোৱাৰ কাৰণে মানে টাইমটো বেছি লাগি গ'ল। এনেইতো কাম আছিলে 1 ছেকেণ্ডৰ, দ্বিতীয় ছাৰ আহিলে আৰু চাইন কৰিলে হৈ গ'ল, কিন্তু নহাৰ কাৰণে বেছি টাইম হৈ গ'ল। এক্সপালছ যদি মই ভাল ৰাস্তাত চলাই থাকোঁ কেনেকৈ হ'ব? ভিৰ নকমে মানে, চব কমে ন তিনিচুকীয়াত। যোনে যেনি মন যায় সোমাব, মানে কাৰো মতলবেই নাই মানে একো। আৰু ইয়াত সেই টুকটুক ওলাবৰ কাৰণে বেছি ভিৰ। টিলিঙা মন্দিৰ আহি পাই গ'লোহি। ৰাতিৰ পৰিৱেশ ইয়াত, দোকান চোকানবোৰ খোলা আছে, মন্দিৰ পূজাৰী আছে, মানুহ নাই খালি। আৰু দিনত যিমান ভিৰ মানে ৰাতি নাই, দোকানবোৰ খোলা আছে আৰু অলপকৈ। বাইকৰ নাম্বাৰ প্লেটখনো একেবাৰে বনাব দি দিলোঁ, যিহেতু গোটেই নাম্বাৰ প্লেট ইয়াতে বনোৱা হয়। তো বনাব দি দিলোঁ, হৈ যাব বুলি কৈছে। তো এম পৰিবহণত আপলোড কৰিব লাগিব, তেতিয়াহে RC আহিব। তো আপলোড চাপলোড চব ইহঁতিয়ে কৰি দিব। তো সেইকাৰণে টেনশ্যন নাই আৰু, মোৰ ইমান ঝেলিবলগীয়া নহয়। তো আমাৰ এইটো ইয়াতে আছে দুলীয়াজানতে। তো তিনিচুকীয়া, ডিব্ৰুগড় আৰু অৰুণাচল প্ৰদেশৰ যিমান নাম্বাৰ প্লেট মানে ওচৰকেইটা ইয়াৰ পৰা আহিব নিজায়। তো সেইকাৰণে মই বোলো একেবাৰে আহোঁতে সুধি যাওঁ। তো কামটো হৈ গ'ল, তো পৰহিলৈ মানে দিব আৰু। তো লাহে লাহে আহি ঘৰৰ ওচৰ পাইছোঁহি আৰু। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো চাই কেনেকুৱা পালে জনাব। বহুত দিন হৈ গ'ল ৰাইডতো যোৱা নাই। তো প্লেনিং কৰি মানে নহৈছেগৈ ৰাইডত যাবলৈ। তো চাই লওঁ, ফেব্ৰুৱাৰীতে আৰু ৰাইড এটা মাৰিব লাগিব ভালকৈ, দূৰত ক'ৰবাত। তো ভিডিঅ'টো যদি ইয়ালৈকে চাই আছে, লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব। ইয়াকে কৈ ভিডিঅ'টো সমাপ্তি মাৰিছোঁ। বাই বাই।